নমস্কাৰ ছাৰ বাইদেউসকল, মই ৰাজীৱুল। আপোনালোকে চাই আছে জ্ঞানটোল। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা এক বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে অসমৰ সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈ যে ছাবজেক্ট দিছে টু ইম্পাৰ্ট কম্পিউটাৰ ছাবজেক্টছ ইন ক্লাছ 6 to class 8 in addition to class 9 and 10 from academic season 2024-25 যে কম্পিউটাৰ শিক্ষাৰ যোনটো আগতে ক্লাছ 9 আৰু 10ত আছিলে, কিন্তু এইবাৰ 2024 আৰু 25 শিক্ষাবৰ্ষৰ পৰা ক্লাছ 6 আৰু 8ত যাতে কম্পিউটাৰ ছাবজেক্টটোৰ বিষয়টো ইনক্লুড কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নটিছটো দিয়া হৈছে। ইয়াত দেখিব পাৰিছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, I would like to inform you that free textbooks of computer subjects are provided to the students of class 6 to 8 in all the government and provincialized secondary schools of Assam from the current academic season 2024-25 যে এইবাৰ শিক্ষাবৰ্ষ 2024-25 শিক্ষাবৰ্ষত অসমৰ সকলো প্ৰভিঞ্চিয়েলাইজ আৰু গভৰ্ণমেণ্ট মাধ্যমিক বিদ্যালয়লৈ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈ যি কম্পিউটাৰ বিষয় আছে সেই বিষয়ৰ কিতাপটো বিনামূলীয়াকৈ প্ৰভাইড কৰা হৈছে। ইন দিছ কানেকশ্যন অল দ্য পাৰ্ট টাইম ICT instructors working under Dr. BKCLP, IT or retail trade teachers available in the schools are required to take class of computer subject in class 6 to 8 in addition to class 9 and 10. ইয়াত কোৱা হৈছে যে সকলো পাৰ্ট টাইম যি ICT ইনষ্ট্ৰাক্টৰ আছে বিদ্যালয়ত কাম কৰি থকা বা IT বা ৰিটেইল ট্ৰেডাৰ টিচাৰ্ছ আছে বিদ্যালয়ত, তেওঁলোকে ক্লাছ 9 আৰু 10ত যেতিয়া কম্পিউটাৰ ক্লাছ লৈ ইয়াৰ উপৰিঞ্চিও তেওঁলোকে অতিৰিক্তভাৱে ক্লাছ 6ৰ পৰা 8লৈকেও কম্পিউটাৰ ছাবজেক্টটো পঢ়াব লাগিব। ইন দি স্কুল হোৱাৰ ন' ছাচ টিচাৰ্ছ আৰ এভেইলেবল, যিবিলাক বিদ্যালয়ত কম্পিউটাৰ শিক্ষক বা ICT ইনষ্ট্ৰাক্টৰ নাই, তেনে বিদ্যালয়ত দ্য ছায়েন্স টিচাৰ উইল হেভ টু টেক দ্য ৰেছপনচিবিলিটি টু টিচ কম্পিউটাৰ ছাবজেক্ট ইন এডিশ্যন টু দেয়াৰ নৰ্মেল এলটেড ক্লাছ। তেওঁলোকে যোনবিলাক বিদ্যালয়ত ICT ইনষ্ট্ৰাক্টৰ বা কম্পিউটাৰৰ শিক্ষক নাই, তাত বিজ্ঞান শিক্ষকে এই ৰেছপনচিবিলিটি দায়িত্বটো ল'ব লাগিব কম্পিউটাৰ বিষয়টো পঢ়াবৰ কাৰণে। I therefore request you to issue instruction to all the head of the institutions under your jurisdictions to take necessary action regarding teaching computer subject in class 6 to 8 in addition to class 9 and 10 from current academic season. সেইভাবে কোৱা হৈছে যে 24-25 শিক্ষাবৰ্ষৰ বাবে 6ৰ পৰা 8লৈকে যাতে কম্পিউটাৰ বিষয়টো পঢ়োৱা হয় তাৰ বাবে বিদ্যালয়সমূহৰ মুৰব্বীলৈ জাননী প্ৰেৰণ কৰা হয়। ধন্যবাদ ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে।